কোনে খায় মই নাখাওঁ দেই এইবোৰ তুমি খোৱা তুমি হেল্ডি হোৱা মোক নালাগে হেল্ডি হ'বলৈ কিয় খাব লাগে আহা জানো কিয় খাব লাগে আশা কৰোঁ সকলোবোৰ ভালে আছে আজিকালি লাইফষ্টাইলৰ কাৰণে কোলেষ্ট্ৰল আৰু হাৰ্ট হেল্থৰ প্ৰব্লেম একেবাৰে কমন বুলি ক'ব পাৰে প্ৰত্যেক দিন লাখৰ ঘৰত মানুহ এই প্ৰব্লেম ফেচ কৰি আছে যদি কোলেষ্ট্ৰল বাঢ়ে আৰ্টাৰিজ ব্লক কৰি হাৰ্ট এটেকৰ ৰিস্ক বাঢ়ি যাব পাৰে এইটো এটা বহুত ডাঙৰ প্ৰব্লেম সো প্ৰব্লেম নোহোৱাৰ আগতে নিজৰ যত্ন লোৱাটো দৰকাৰ জাংক ফুড আৰু খোৱা বোৱাৰ অনিয়মৰ কাৰণে মানুহৰ ডাইজেশ্যনৰ প্ৰব্লেমো থাকে বুলি ক'ব পাৰে গেছ ব্লটিং এইবোৰ যেন কমন হৈ পৰিছে প্ৰত্যেক ঘৰতে যদি আপোনাৰ এই প্ৰব্লেম আছে আপুনি যদি কোলেষ্ট্ৰল কম কৰিব বিচাৰে আৰু হাৰ্ট এটেকৰ পৰা বাচি থাকিব বিচাৰে আৰু আপোনাৰ ডাইজেশ্যন ঠিক কৰিব বিচাৰে তেতিয়াহ'লে জানক এটা একেবাৰে সহজ চিষ্টেমৰ বিষয়ে যেনেকৈ আমাৰ চেনেলত বহুত ডাঙৰ ডাঙৰ প্ৰব্লেমৰ সলিউশ্যন খুব সহজতে দিয়া হয় আৰু ঠিক সেইমতে আপোনালোকে প্ৰফিটো পাইছে প্ৰত্যেক বছৰ কোটি সংখ্যাত মানুহ হাৰ্টৰ প্ৰব্লেমত ভুগি থাকে বৰ দুখ লগা কথা যেতিয়া মানুহৰ জীয়াই থাকিবলৈ প্ৰব্লেম হয় মৃত্যুৰ আগতে আধা মৃত্যু হৈ যায় এইটো সঁচা কথা সো আমাৰ ভিডিঅ'ত প্ৰায় এই কথাটো কৈ থকা হয় যে অসুখ হোৱাৰ আগতে নিজৰ যত্ন লওক মাত্ৰ মন কৰিব লাগে আপোনাৰ আহাৰ খোৱাৰ সময় আৰু শুবলৈ যোৱাৰ সময় মন কৰিব লাগে আপুনি কি খাই আছে মন কৰিব লাগে আপোনাৰ বডিটোত এক্টিভিটি হৈছে নে নাই আপুনি কাম বন ঠিকমতে কৰি থাকিব পাৰিছে নে নাই আপুনি দিনটো শুই বহি থকা নাইতো আৰু বহুত ইম্পৰ্টেণ্ট আপোনাৰ মনটোৰ যত্ন লোৱা এইখিনি কথা মাত্ৰ আপুনি মন কৰিব লাগে যদি শৰীৰ ঠিকে আছে তাৰমানে আপোনাৰ সকলো আছে এই কথা সদায় মন কৰিব হাৰ্ট আমাৰ শৰীৰৰ এনেকুৱা এটা অৰ্গেন কোনো কমপ্লেইন নকৰাকৈ গোটেই জীৱন মানে আমাৰ উশাহ থকালৈকে ই ধপধপাই থাকে নিজৰ কাম কৰি থাকে এই হাৰ্টৰ যত্ন লোৱাটো বহুত জৰুৰী কাৰণ হাৰ্টে আমাৰ গোটেই শৰীৰ জীৱন্ত আৰু সক্ৰিয় কৰি ৰাখে সুস্থ হৃদয় মানে সুস্থ জীৱন হাৰ্টৰ অসুখৰ সকলোতকৈ ডাঙৰ কাৰণ কোলেষ্ট্ৰল হাই কোলেষ্ট্ৰলৰ ফেটি ডিপজিটৰ কাৰণে আৰ্টাৰিজত ব্লকেজ হয় যাৰ কাৰণে ভালকৈ ব্লাড ফ্লো হ'ব নোৱাৰে যাৰ কাৰণে হাৰ্টে পাম্প কৰিবৰ কাৰণে বেছি কষ্ট কৰিব লগা হয় যাৰ কাৰণে ব্লাড প্ৰেছাৰ আৰু হাৰ্ট এটেকৰ ৰিস্ক বাঢ়ে মন কৰিব যদি আপোনাৰ আৰ্টাৰিজ চাফা থাকে তেতিয়া আপোনাৰ হাৰ্ট হেল্ডি হৈ থাকিব আৰু আমাৰ ডাইজেশ্যন এটা বহুত ডাঙৰ প্ৰব্লেম মডাৰ্ণ আহাৰে আমাৰ ডাইজেশ্যনৰ ওপৰত বহুত বেয়া ধৰণে প্ৰভাৱ পেলাইছে আহাৰ কৰাৰ সময় মেইনটেইন নকৰা ইয়াৰ উপৰি ঘৰৰ বাহিৰত আহাৰৰ ডাঙৰ বজাৰ আৰু ষ্ট্ৰেচ এইবোৰে আমাৰ ডাইজেশ্যনক এফেক্ট কৰে এইবোৰ ঠিক কৰাৰ খুব দৰকাৰ অতি সোনকালে পিছলৈ বহুত দেৰি হৈ যাব পাৰে হাৰ্ট আৰু কোলেষ্ট্ৰল লেভেল মেনেজ কৰি ৰাখিবৰ কাৰণে মানুহে বহুত সলিউশ্যন বিচাৰে আহাৰ চেঞ্জ কৰা ডেইলি এক্সাৰচাইজ কৰা ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ছাপ্লিমেণ্ট ইউজ কৰা কিন্তু এইবোৰ বহুত দিনৰ কাৰণে কনচিষ্টেঞ্চি মেইনটেইন কৰাটো সম্ভৱেই নহয় বিজি লাইফষ্টাইলৰ কাৰণে এইবোৰ মেইনটেইন কৰিব নোৱাৰে মানুহে এইবোৰ মেইনটেইন কৰোঁতে কৰোঁতে মন মগজত এক ধৰণৰ প্ৰেছাৰ পৰে আৰু লাইফ বেয়া লাগিবলৈ ধৰে কেনেকুৱা হয় যদি এইবোৰ প্ৰব্লেমৰ সলিউশ্যন একেবাৰে সহজ পদ্ধতিৰে হয় একেবাৰে নেচাৰেল প্ৰডাক্ট উইদাউট ছাইড এফেক্টেৰে ঠিক কৰিব পাৰে আমাৰ কিটচেনত থকা এটা সৰু বস্তুৱে আপোনাৰ লাখ লাখ টকা খৰচ হোৱাৰ পৰা বচাব পাৰে আৰু আপোনাৰ জীৱনো বচাব পাৰে এই বস্তুৱে আপোনাৰ আৰ্টাৰিজ চাফা কৰিব হাৰ্ট এটেকৰ ৰিস্ক কম কৰিব আৰু আপোনাৰ ডাইজেশ্যন ঠিক কৰিব এই বস্তু হৈছে আমাৰ সকলোৰে কিটচেনত থকা এক মেডিচিন সদায় আমি মছলা হিচাপে ইউজ কৰি থকা এটুকুৰা আদা এয়া আজিৰ কথা নহয় বহুত পুৰণা দিনৰ পৰা আদাক মেডিচিনেল প্ৰপাৰ্টি হিচাপে ইউজ কৰি থকা হয় আজিৰ মডাৰ্ণ চায়েন্সেও ইয়াক প্ৰুফ কৰিছে কেইবাটাও চাইণ্টিফিক ষ্টাডিত প্ৰুফ হৈছে যে আদাৰ ব্যৱহাৰ আপোনাৰ হাৰ্ট হেল্থ ইম্প্ৰুভ কৰিব পাৰে তাৰোপৰি কোলেষ্ট্ৰল লেভেল মেনেজ কৰিবৰ কাৰণে আপোনাক হেল্প কৰিব পাৰে আৰু ডাইজেশ্যনো ঠিক কৰিব পাৰে আদাত থকা বায়' এক্টিভ কম্পাউণ্ডছ এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি অক্সিডেণ্টৰ নিচিনা কাম কৰে যাৰ কাৰণে বডিৰ চেলছ ডেমেজ হোৱাৰ পৰা প্ৰটেক্ট কৰে আৰু আমাৰ অভাৰঅল হেল্থ ইম্প্ৰুভ কৰে ইয়াৰ উপৰিও আদাই আমাৰ ডাইজেষ্টিভ ছিষ্টেমক ষ্টিমুলেট কৰে যাৰ কাৰণে পেটত হৈ থকা প্ৰব্লেম লাইক গেছ বদ হজম এইবোৰৰ পৰা বাচি থাকিব পাৰে আপুনি আদা বেলেগ বেলেগ ধৰণে ইউজ কৰিব পাৰে কেঁচা
শুকুৱাই বা পাউডাৰ বনাই ইউজ কৰিব পাৰে আদাৰ পাউডাৰ মাৰ্কেটত কিনিবলৈ পাব কিন্তু মই সাজেষ্ট কৰিম আদা ভালকৈ ধুই শুকুৱাই ঘৰত আপুনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভালকৈ গুৰি কৰি ল'ব পাৰে সেয়া পাউডাৰ বজাৰত কিনাতকৈ বেছি হেলদি হ'ব আদা খোৱা সকলোতকৈ ভাল উপায় আহাৰৰ লগত আদা চুবাই খোৱা চুবাই খালে ইয়াত থকা এক্টিভ কম্পাউণ্ড লাইক জিঞ্জাৰল চুগলছ এইবোৰ ডাইৰেক্টলি আপোনাৰ শৰীৰে পায় যেতিয়া আপুনি আদা চুবাই খায় মুখত থকা চেলাইভাৰ এনজাইমক ষ্টিমুলেট কৰে যেতিয়া আপুনি আদা চুবাই খাব সেই সময়ত নাইট্ৰিক অক্সাইড প্ৰডিউচ হয় আৰু ব্লাড ভেছেলছ খোল খায় মানে অপেন হৈ যায় যাৰ কাৰণে এইটো হয় যে ব্লাড ভালকৈ ফ্ল' হ'ব পাৰে আৰু হাৰ্ট এটেকৰ ৰিস্ক কমি যায় গৰমৰ দিনত হাফ টিস্পুনকৈ আদা আপুনি ল'ব পাৰে তাতকৈ বেছি ল'ব নালাগে যদি আপোনাৰ স্পেচিফিক হেল্থ কণ্ডিশ্যন আছে তেতিয়াহ'লে আদা খোৱাৰ আগতে এবাৰ ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব এতিয়া কেনেকৈ খাব জানক ডেইলি হাফ ইঞ্চ পৰিমাণৰ আদা বা তাতকৈ কম হ'লেও মুঠতে ডেইলি এটুকুৰা আদা আপুনি খোৱাটো কৰিব লাগে আপুনি চুবাই চুবাই যিকোনো আহাৰৰ লগত এনেও খাব পাৰে নহ'লে গুৰি কৰিও খাব পাৰে গুৰি কৰি খোৱাতকৈ মই আগতেই কৈ গ'লোঁ আমাৰ চেলাইভাৰ লগত মিহলি হয় ইয়াৰ মেডিচিনেল ভেলু আৰু বেছি বাঢ়ি যাব চ' কেঁচাকৈ হাফ ইঞ্চ আদা ডেইলি খোৱাটো কৰক এনেকুৱা নেচাৰেল ইনগ্ৰিডিয়েণ্ট যদি আহাৰত লয় আমি ভালে থকাত সুবিধা হয় আৰু এইটো ছাষ্টেইনেবলো হয় আদা আহাৰৰ লগত খোৱা বহুত টেষ্টটো বঢ়াই দিয়ে লগতে ছুপাৰ হেলদিও হয় এই সৰু সৰু ভাল হেবিটবোৰক কেতিয়াও সৰু বুলি নাভাবিব আজিৰ এটা সৰু ষ্টেপ হেলদি হাৰ্ট আৰু সুস্থ জীৱনৰ ভেটি হ'ব পাৰে হাৰ্ট আমাৰ শৰীৰৰ এক ইম্পৰ্টেণ্ট অৰ্গেন আমি শুই থাকোঁ আৰাম কৰোঁ কিন্তু আমাৰ হাৰ্টে কেতিয়াও আৰাম নকৰে সেইকাৰণে ইয়াৰ যত্ন লোৱাটো অকল জৰুৰীয়ে নহয় ই আমাৰ নিজৰ প্ৰতি এক দায়িত্ব ভালে থাকক আজিৰ পৰাই অকণমানকৈ আদা খাবলৈ আৰম্ভ কৰি দিয়ক যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ বহুতৰে হেল্প হৈ যাব মই বিচাৰোঁ সকলো মানুহ সুখী আৰু হেলদি হৈ থাকক যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ আমাৰ ভিডিঅ' নটিফিকেশ্যন পাবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি ৰাখিব সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আমাৰ চেনেলত পাই থাকিব চ' নিজৰ বহুত বহুত যত্ন লওক বহুত সুখী আৰু বহুত সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল